নাজিৰাৰ গেলেকীত মদিনগৰৰ 13 নম্বৰ বাগানত প্ৰকাণ্ড নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ। বিগত কিছুদিন ধৰি অঞ্চলটোত নাহৰ ফুটুকী বাঘটোৱে নিধন কৰি আহিছিল পশুধন। অৱশেষত বন বিভাগে পতা পিঞ্জৰাবদ্ধ হ'ল নাহৰ ফুটুকী বাঘটো। 4 মে' তাৰিখে বাগানৰ মদিনগৰ চাহ বাগানৰ মেনেজাৰ শ্ৰমিকসকলে জনাইছিলে যে এনেকৈ দুপৰীয়া কাম কৰি খাবলৈ যোৱা অৱস্থাত দুগৰাকী চাহ শ্ৰমিকক বাঘে আক্ৰমণ কৰিছিলে। আমি প্ৰায় 12টামান বজাত খবৰ আমি দিছে, 12টা বজাতে বস্তু আহিছে। তাৰপৰা আমি লগালগ আমি আহিলোঁ, আহি আমি নিৰ্দিষ্ট জেগাত আমি চালোঁহি মেলি আৰু মানুহ দুগৰাকীকো আমি পালোঁহি। পাই আমি প্ৰথমতে আমি গেলেকী যিখন চিকিৎসালয় আছে তাতে নি চিকিৎসা কৰিলোঁ। তাৰপিছত তেওঁলোকক প্ৰাথমিক চিকিৎসাৰ পিছত জয়সাগৰলৈ পঠিয়াই দিলোঁ। তাৰপিছত আমি পিঞ্জিৰাৰ কাৰণে আমি ব্যৱস্থা কৰিলোঁ। আমি জয়সাগৰলৈ আমি যোৱা নহ'লে তাত পিঞ্জিৰাৰ কথা আছে আৰু বাঘটোতো ধৰিব লাগিব। তেওঁলোকে কৈছে চাহ শ্ৰমিকক নিৰাপত্তা দিব লাগিব। সেই নিৰাপত্তাৰ ক্ষেত্ৰত আমি এটা পিঞ্জিৰাৰ ব্যৱস্থা কৰি আনি 3 নম্বৰ যিটো লাইন, 3 নম্বৰ যিটো তেওঁলোকৰ বাগান, তাত আমি পিঞ্জিৰাটো প্ৰথমে আহিলোঁ। কাৰণ তাতে প্ৰথমে আঘাত কৰিছিলে মানুহক। গতিকে তাত আমি প্ৰায় 8-10 দিন চালোঁ, তাত নালাগিল। কাৰণ বাঘ প্ৰায় একেলগত নাথাকে। গতিকে তেওঁলোকে আকৌ পিছত ক'লে যে দুজন আমাক ক'লে যে 13 নম্বৰ লাইনৰ ফালে বাঘটো গৈছে, তাতে ছাগলী আকৌ কৰিছে। গতিকে আমি 13 নম্বৰ সেইটো ছাইডত আমি য'ত ধৰক আপোনালোকৰ সুবিধা হয় আমি তেনেকৈ আহিলোঁ। 13 নম্বৰ আমি 4 দিনৰ আগত আজি তাত থৈ গ'লোঁ, অৰ্থাৎ এই জেগাত হ'ল। তাৰপিছতে আজি আমাৰ ৰাতিপুৱা খবৰ দিছিলে যে বাঘটো ফচিলে। গতিকে আমি উদ্ধাৰৰ কাৰণে আহি আমি ইয়াক ট্ৰিটমেণ্ট কৰিব লাগিব। ট্ৰিটমেণ্ট কৰি আমি যাৱতীয় ব্যৱস্থা কৰি আমাৰ উৰ্ধতম কৰ্তৃপক্ষৰ হেৰিয়াত আমি নিৰ্দিষ্ট স্থানত লৈ যোৱা হ'ব। এইটো আমি সদায় আমি অকণমান নিৰাপদ স্থানত চিকিৎসা কৰাৰ কাৰণে থানাত বা চিকিৎসাৰ কাৰণে ৰাখিব লাগিব 2-4 দিন। আমি য'ত অকণমান হুলস্থুল বা পৰিৱেশটো অকণমান ঠাণ্ডা হয় তেনেকুৱা জেগাত দিব লাগিব। তাৰপিছত আমি ৰেস্কিউ চেণ্টাৰ যিটো আমাৰ কাজিৰঙাত আছে তাতে নিয়াৰ ব্যৱস্থা কৰিম। এইটো নাহৰ ফুটুকী বুলি বাঘটো এইটো পাহাৰ, ইয়াতো হেৰিটো প্ৰায় গেলেকী পাহাৰ লাগি আছে নহয়। তেনেকৈ পাহাৰৰ ছাইডৰ পৰা আহে নাগালেণ্ডৰ ছাইডৰ, কাৰণ নাগা হেৰিয়াত বস্তু থাকিব নোৱাৰে। গতিকে আমাৰ ভৈয়ামৰ বাগানত চাহ বাগানৰ মাজত যিবিলাক গৰু ছাগলী চৰে, এইবিলাক তেওঁলোকে আহাৰ হিচাপে কৰিবৰ কাৰণে হয়তো আহে বুলি আমি ধাৰণা কৰা হৈছে। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পেমেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।